শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট মধ্য আঞ্চলিক শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা শংকৰী সাহিত্য সংস্কৃতিৰ কৰ্মশালাৰ সফল সামৰণি। ১৫০ শতাধিক শিশু যুৱ আই মাতৃৰ অংশগ্ৰহণেৰে মলাইকুমাৰ গাঁও নামঘৰত সৃষ্টি হ'ল নান্দনিক পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট মধ্য আঞ্চলিক শাখাৰ উদ্যোগত সংস্কৃতি শাখা সমিতি আৰু সাহিত্য শাখা সমিতিৰ জৰিয়তে তথা সমীপৱৰ্তী প্ৰাথমিক শাখাসমূহৰ আতিথ্যত যোৱা ২১ জুলাইৰ পৰা চলি থকা শংকৰী সাহিত্য সংস্কৃতিৰ এই কৰ্মশালা কালি অন্ত পৰে। কালি গোলাঘাট মধ্য আঞ্চলিকৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি বৰা বাপৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু সংস্কৃতি শাখা সম্পাদক প্ৰৱনজ্যোতি বৰাই আঁত ধৰা সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা সমূহ শিল্পীকে মানপত্ৰ প্ৰদান কৰা হয়। সভাখনিত শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ সভাপতি চন্দ্ৰ হাজৰিকা, কৰণ সদস্য গোলাপ শইকীয়া, প্ৰাক্তন জিলা সম্পাদক নবীন বৰা আৰু জিলা সম্পাদক প্ৰবীত্ৰ নাথে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ সাহিত্য শাখাৰ সভাপতি সম্পাদক ক্ৰমে তৈলুক্য বৰুৱা আৰু প্ৰপন্ন মাধৱ দত্ত, জিলা সদস্য বিদ্যাধৰ শইকীয়া, অৰুণ বিকাশ বৰুৱা, জগত হাজৰিকা, গোলাঘাট মধ্য আঞ্চলিক শাখাৰ উপসভাপতি ৰাতুল দত্ত, সম্পাদক সঞ্জীৱ বৰুৱাকে মুখ্য কৰি বিষয়ববীয়া বাপ আই সমস্তৰ উপস্থিতিয়ে সভাৰ সুস্থ বৃদ্ধি কৰে। শংকৰী গীত বাদ্য নৃত্যৰ লগতে সাহিত্য বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰি কৰ্মশালাভাগী সাফল্যমণ্ডিত কৰা প্ৰশিক্ষক ধ্ৰুৱজ্যোতি বৰা, পপী নেওগ, নৱজ্যোতি বৰা, আশীষ বৰদলৈ আৰু সুনীল হাজৰিকাক সভাত বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰা হয়। তদুপৰি কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰা দলীয়ভাৱে প্ৰদৰ্শন কৰা বৰগীত, মাটি আখৰা, ফুল প্ৰসংগ, নাদুভংগী নৃত্য আদিৰ প্ৰদৰ্শনেৰে উপস্থিতিত সকলোকে মুগ্ধ কৰে। ৰূপক বৰাৰ প্ৰতিবেদন, অসম কণ্ঠ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।